ইতিমধ্যে আমি এডভান্টেজ 2.0 প্ৰথম দিনৰ কাৰ্যসূচীৰ আমি সামগ্ৰিক সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰ লৈ যাব বিচাৰিছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিছে টেলিভিছন স্ক্ৰীণত। বিভিন্ন দেশৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। অসমৰ ঔদ্যোগিক খণ্ডৰ বাবে আজিৰ দিনটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব, কাৰণ বিভিন্ন দেশৰ বিনিয়োগকাৰীসকল একত্ৰিত হৈছে। অসমৰ কেনেধৰণে প্ৰগতি সাধন কৰিব পাৰি, কেনেধৰণে কল্যাণ সাধন কৰিব পাৰি, তাৰ কাৰণেও বিভিন্ন ধৰণৰ আলোচনাত ব্ৰতী হৈছে। অসমৰ কি কি সম্ভাৱনা আছে সেইসমূহ বিষয়তো আলোকপাত কৰা পৰিলক্ষিত হৈছে। তাৎপৰ্যপূৰ্ণ বিষয় যে অসমত প্ৰথমবাৰৰ বাবে হয়তো ইমান এটা বৃহৎ পৰিসৰত এনেধৰণৰ বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছে, য'ত বিভিন্ন দেশৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল আছে, উচ্চায়ুক্ত আছে, প্ৰায় 61খন দেশৰ ৰাষ্ট্ৰদূতে অংশগ্ৰহণ কৰিছে। উচ্চায়ুক্তকে আৰম্ভ কৰি বিভিন্ন দেশৰ প্ৰতিনিধি আৰু সমান্তৰালভাৱে কালিৰ দিনটোত এই কাৰ্যসূচীৰ উদ্বোধন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু আজিৰ দিনটোৰ আমি সম্প্ৰচাৰ পুৱাৰ ভাগৰ পৰা দেখুৱাই আছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। বিভিন্ন দেশৰ প্ৰতিনিধিসকল আহিছে। তেখেতসকলৰ সৈতে অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাত ব্ৰতী হৈছে আৰু বিভিন্ন দিশ সন্দৰ্ভত আচলতে আলোকপাত কৰা পৰিলক্ষিত হৈছে। অসমৰ সম্ভাৱনা আৰু অসমত কেনেধৰণে আচলতে সংস্কাৰ সাধন কৰিব পাৰি, ঔদ্যোগিক খণ্ডৰ কেনেধৰণে বিকাশ সাধন কৰিব পাৰি, তাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। আৰু অসমৰ বিনিয়োগকাৰীসকলে বাহিৰত কেনেধৰণে বিনিয়োগ কৰিব পাৰিব, তাৰো কিছু সম্ভাৱনাৰ কথা আচলতে আজিৰ এই বিনিয়োগ সন্মিলনখনত আলোকপাত কৰা হৈছে। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ, অসমৰ যিসমূহ আচলতে খণ্ড আছে, ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডই হওক, সেই খণ্ডসমূহত আৰু নতুন নতুন কি কি দিশ সংযোজন ঘটাব পাৰি, নতুন কি কি দিশৰ অৱতাৰণা কৰিব পাৰি, তাৰো আচলতে আলোকপাত কৰা হৈছে। এই মুহূৰ্তত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীক দেখিবলৈ পোৱা গৈছে। বিধায়কসকল উপস্থিত আছে। সমান্তৰালভাৱে বিভিন্ন ঔদ্যোগিক খণ্ডৰ মুৰব্বীসকলক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। So, ladies and gentlemen, this is Mako Career Partners Company Limited, Spice Lemon Corporation, Mirai Japanese Learning Center, and the Skill Employment Entrepreneurship Department. And this MOU aims to enhance the employability by facilitating Japanese language training and enabling placements in Japan companies. This is according to the flow. Mako Career. মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাই আছোঁ। ইয়াত বিভিন্ন দেশৰ বিনিয়োগকাৰীসকলে অংশগ্ৰহণ কৰিছে। JSW Marriott Hotel. This is Anil Das and Junali Das, 400 crore. And this MOU aims to set up of a 5-star hotel in the state. এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে JSW এয়া শীৰ্ষস্থানীয় কৰ্তৃপক্ষই অংশগ্ৰহণ কৰিছে। আৰু যিহেতু বিনিয়োগ সন্মিলনখনত অসমৰ সম্ভাৱনা আৰু অসমৰ যিসকল বিনিয়োগকাৰী আছে সেইসকলে বাহিৰত কেনেধৰণে বিনিয়োগ কৰিব পাৰি তাৰ সৈতে আলোচনাত ব্ৰতী হৈছে। with the aim to set up the state-art renewable energy and thermal energy project in the state in collaboration with Government of Assam, JSW Energy.
আৰু এই বিনিয়োগ সন্মিলনখনত নকিয়া ইণ্ডিয়াৰ মুৰব্বী তৰুণ চাব্ৰাই অংশগ্ৰহণ কৰিছে ৰিলায়েন্স জিঅ'ৰ ইনফোকোৰ সুনীল দত্ত আৰু BSNLৰ মুখ্য পৰিচালন সঞ্চালক ৰবাৰ্ট জে ৰবি অংশগ্ৰহণ কৰিছে Tata Power. এয়া টাটা পাৱাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া So ডক্টৰ Tata Power to set up 5,000 crore MP renewable energy projects. Can we have them? ডক্টৰ প্ৰবীণ সিনহায়া আমি এই মুহূৰ্তত দৃশ্যাৱলী দেখুৱাইছোঁ বিভিন্নজন উপস্থিত আছে বিভিন্ন দেশৰ আগশাৰীৰ বিনিয়োগকাৰীসকল উপস্থিত আছে উদ্যোগপতিসকল উপস্থিত আছে আৰু অসমৰ বাবে Tata Power Company Limited, the MOU aims to set up of 5,000 MW of renewable and clean energy power projects. It will encompass solar, wind, hydro and energy storage initiatives. Amount 30,000 crore, sir. 30,000 crore. So with the name of 30,000 crores, clean energy power projects. It will encompass solar, wind, hydro and energy storage initiatives reinforcing Assam's commitment to achieving energy sustainability and reducing carbon footprint. JW Marriott. With an investment of 30,000 crore, we are extremely indebted to Tata Power to set up